Hello everyone, কি খবৰ? Welcome back to my YouTube channel. So guys, বহুত দিনে হ'ল মই কোনো ধৰণৰ ভিডিঅ' একদম পোষ্ট কৰা নাই আৰু মই সদায় কওঁ যে মই সদায় ৰেগুলাৰকে ভিডিঅ' বনাম কিন্তু নহয়গৈ কিয় নাজানো মানে সেইটো মিলাবই নোৱাৰোঁ তথাপিতো মিলাব নোৱাৰা কথা নহয় কিন্তু মানে দেখুৱাবলগা একো নাথাকে তো সেইবাবে So guys, এতিয়া আপোনালোকে থাম্বনেল চাই গম পাইছে আজি ভিডিঅ'টো কিহৰ ওপৰত হ'বলৈ গৈ এতিয়া হৈছে বিয়াৰ সিজন একদম সব ফালে বিয়া 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 So guys, আজি মই আপোনালোকক এটা ৱেডিং গেষ্ট লুক মেকআপ শ্বেয়াৰ কৰিম পাৰ্টি মেকআপ য'ত আপোনালোকে নিজে সাজি কাচি ধুনীয়াকৈ মেকআপ কৰি যাব পাৰিব মোৰ প্ৰডাক্ট মই দেখাম সেইবোৰ বহুতে এফৰ্ডেবল হয় আৰু আপোনালোকে আপোনালোকৰ বাজেটত থাকিলে কিনি ল'ব পাৰিব আৰু যোনবিলাক কম দামত সেইবিলাকো মই আপোনালোকক কৈ যাম So আপোনালোকে যদি বিচাৰে তেনেহ'লে চাব পাৰে বা আপোনালোকে কিনিব পাৰে সেইটো আপোনালোকৰ চইচ So guys, ভিডিঅ'টো অলপ স্কিপ নকৰি শেষলৈকে ক্লিক কৰি লৈছোঁ তাৰপিছত আমাৰ মেকআপটো লং লাষ্টিং কৰিব So guys, তাৰ বাবে মই লৈছোঁ মানে মই আজি ইউজ কৰিম এইটো হৈছে টেক আয়ুৰ্বেদাৰ ডে ক্ৰীম So guys, ঠাণ্ডা দিনত আমাৰ কি হয় আমাৰ স্কিনটো বহুতেই ড্ৰাই হৈ থাকে আৰু সেইবাবে আপোনালোকে ক্ৰীম বেছ মইশ্চাৰাইজাৰ ইউজ কৰিব তেতিয়া আপোনাৰ মুখখন বহুত টাইমলৈ মানে মইশ্চাৰাইজ হৈ থাকিব আৰু যোনবিলাকৰ বহুত বেছি ড্ৰাই হৈ থাকে স্কিন তেনেহ'লে আপোনালোকে চিৰাম ইউজ কৰিব পাৰে যিকোনো ধৰণৰ চিৰাম ইউজ কৰিব পাৰে তেতিয়া মানে আপোনাৰ মুখখন মানে মইশ্চাৰাইজ হৈ থাকিব বহুত টাইমলৈকে মোৰ বিশেষকৈ উঠটো বহুতেই ড্ৰাই হৈ থাকে ঠাণ্ডা দিনত চ' মই ইয়াত ইউজ কৰিছোঁ এইটো আৰু এইটো হৈছে ENN নামটো চাব পাৰে ENN এইটো লিপছ লিপ মাস্ক নহয় মাস্ক ত' এইটো বহুতেই ধুনীয়া আৰু এইটো মোৰ মানে একচুৱেলি দুটা আহিছে এইটো কোলাবৰেশ্যনৰ কাৰণে আহিছিলে ইনষ্টাগ্ৰামত আৰু ইয়াৰ গোন্ধটো বহুত বেছি ধুনীয়া দুটা আহিছে আৰু এটা আছে দেখুৱাই দিম গাইজ আৰু এটা আহিছিলে এইটো ধুনীয়া কিন্তু এইটো গোন্ধটো ভাল কিন্তু ইমান মোৰ পচন্দ হোৱা নাই কিন্তু এইটো একদম বহুত ধুনীয়া আৰু মানে আপুনি এবাৰ এপ্লাই কৰাৰ পিছত আপোনাৰ উঠটো বহুত টাইমলৈ মইশ্চাৰাইজ হৈ থাকে আৰু এইটো হৈছে নাইকাৰ প্ৰেপ মি ফেচ প্ৰাইমাৰ আৰু এইটো বহুতে মানে আপোনাৰ স্মুথ কৰে আপোনাৰ বেচটো আৰু কিছুমানৰ আপোনালোকে চাব লক্ষ্য কৰিব এইডোখৰ হাতত ফুটা সৰুকৈ মানে ফুটা হৈ থাকে তো সেই তাত কি হয় মানে ফাউণ্ডেশ্যন যদি আপুনি ডাইৰেক্ট লগাই দিয়ে তেনেহ'লে সেইটো মানে কি হয় বেছি ফুটা যেন দেখিব আৰু সেইটো বেয়াও দেখে তো প্ৰাইমাৰে কি কৰে সেইটো মানে আপোনাৰ ফ্লাপ কৰি দিয়ে সেইডোখৰ জেগাডোখৰ এতিয়া কি হয় আপোনাৰ বেচটো তেনেকুৱা ফুটা যেন নেদেখে আৰু আপোনাৰ মানে বেচটো একদম স্মুথ কৰি দিয়ে আৰু মানে ফ্ললেছ কৰি দিয়ে তেতিয়াহে আৰু আপোনালোকে বিয়াত যাব নহয় জানেনে এই ঘপকৈ মেকআপ কৰি গ'লেতো নহ'ব তাতে আপোনাৰ মেকআপটো দেখিবলৈ যাতে আনে ভাল পায় তো তেনেকুৱা হ'ব লাগিব মই এইটো লৈছিলোঁ নাইকাৰ পৰা আৰু মই ইয়াৰ হল ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিছিলোঁ আৰু আই বাটনত লিংক আছে আপুনি এইটো ভিডিঅ' চাই পেলাই হল ভিডিঅ'টো চাব পাৰিব আৰু যদি এইখিনিলৈ ভিডিঅ'টো চাই আছে প্লিজ ভিডিঅ'টো লাইক এটা কৰি দিব তাৰপিছত আহিলে ফাউণ্ডেশ্যন আৰু ফাউণ্ডেশ্যনৰ বাবে মই আজি ইউজ কৰিম মেবিলিন ফিট মিৰ এইটো প্ৰাইমাৰ আৰু এইটো বহুতেই ধুনীয়া লগতে লং লাষ্টিং হয় আৰু ইয়াত মোৰ ছেট নাম্বাৰ হৈছে 310 আৰু মোৰ মানে স্কিনৰ লগত ধুনীয়াকৈ মিলি যায় বিশেষকৈ ইয়াত লিখা আছে নৰ্মেল টু অইলি স্কিন কিন্তু আপোনালোকে যদি ভালদৰে মুখখন মইশ্চাৰাইজ কৰে CTM ভালদৰে কৰে তেতিয়া আপোনালোকৰ ড্ৰাই স্কিনবিলাকেও এইটো ইউজ কৰিব পাৰিব যদি আপোনালোকে মইশ্চাৰাইজাৰ টোনাৰ যি এপ্লাই কৰে ভালদৰে বিয়া ছিজন আৰু মোক একদম অলপমান ফুল কভাৰেজ মেকআপ বেছ লাগে তো দেন সেইবাবে মই ব্ৰাছ ইউজ কৰিছোঁ ব্লেণ্ড কৰিবৰ কাৰণে আৰু যদি আপোনালোকৰ ওচৰত যদি ব্ৰাছ যদি নাই তেনেহ'লে আপোনালোকে বিউটি ব্লেণ্ডাৰ ইউজ কৰিব পাৰে বিউটি ব্লেণ্ডাৰ ভাল কিন্তু বিউটি ব্লেণ্ডাৰ বেছিকৈ এবজৰ্ব কৰে প্ৰডাক্টবিলাক চ' সেইবাবে মই ব্ৰাছেই ইউজ কৰিছোঁ মেকআপত নহয় মানে ব্লেণ্ড কৰাটো একদম মানে কয় ব্লেণ্ড ইজ দ্য কি মেকআপত আপুনি যিমান ধুনীয়াকৈ ব্লেণ্ড কৰিব আৰু যিমান টাইম লগাব আপোনাৰ মানে মেকআপৰ বেছটো সিমান ধুনীয়া হৈ থাকিব আৰু একদম ভাল দেখিব কনচিলাৰ লগালে এইটো হৈছে চুইচ বিউটি কনচিলাৰ আৰু এইটো একদম বহুতে এফৰ্ডেবল হয় মানে এফৰ্ডেবলৰ ভিতৰত মানে কম দামৰ কম প্ৰাইচৰ ভিতৰত ইয়াৰ মানে কোৱালিটিটো বহুতেই ধুনীয়া আৰু যিহেতু আমি আই মেকআপ অলপ কৰিম তো ওপৰতো অলপমান সানি লৈছোঁ ভালদৰে ব্লেণ্ড কৰিছোঁ আৰু আপোনালোকৰ যদি এনেকুৱা দাগ থাকে ফাউণ্ডেশ্যন সানাৰ পিছতো মানে আপোনাৰ দাগটো ওলাই আছে দেন আপোনালোকে কনচিলাৰ এপ্লাই কৰিব পাৰে
ফাউণ্ডেশ্যন এপ্লাই কৰাৰ আগত বা পাছতো এপ্লাই কৰিব পাৰে, কোনো ধৰণৰ প্ৰব্লেম নাই। আৰু মোৰ ইনষ্টাগ্ৰামত বহুত ধৰণৰ মেকআপৰ ভিডিঅ' মানে প্ৰায় পষ্ট কৰি থাকোঁ। চ' আপোনালোকে যদি বিচাৰে তাৰ পৰাও চাই শিকিব পাৰিব। আৰু যদি চাব বিচাৰে মই দি দিছোঁ, স্ক্ৰীণত আহি আছে মোৰ ইউজাৰ আইডিটো, আৰু ডেছক্ৰিপশ্যনটো লিংক দিয়া হৈ আছে মোৰ ইনষ্টাগ্ৰামত। চ' আপোনালোকে এবাৰ চাই ল'ব পাৰিব মোৰ প্ৰফাইলটো। কাৰণে লৈছোঁ এখন আই শ্বেডো ফ্লেট। আপুনি এনেকুৱাতে ডাঙৰ লাগিব বুলি কোনো কথা নাই। আজিকালি বহুত কম প্ৰাইচত ভাল আই শ্বেডো পেলেট পোৱা যায়। প্ৰথমতে আমি অলপমান লাইট কালাৰ এইটো আৰু এইটো অলপ মিক্স কৰি ল'ম। আই মেকআপত ফাৰ্ষ্ট অফ অল আমাৰ যোনখিনি এইখিনি এৰিয়া হয়, আমাৰ যোনটো ভাঁজ এটা থাকে তাতকৈ ওপৰত প্ৰথমতে আমি যিকোনো পাতলা কালাৰ এটা ফাৰ্ষ্ট এপ্লাই কৰি ল'ব লাগে। চ' আমিও এপ্লাই ব্লেণ্ড কৰি হৈ গ'ল। আৰু আপোনালোকে চাব পাৰে ওপৰত এটা কালাৰ হৈছে আৰু ধুনীয়াকৈ মিলি গৈছে। চ' আমি তাৰপিছতে আমি নেক্সট কালাৰ এপ্লাই কৰিম। আৰু চ' গাইজ মই আজি মানে লুকটো অলপমান ইজি কৰিব বিচাৰিছোঁ যাতে আপোনালোকেও কৰিব পাৰে নিজে। চ' তাৰপিছতে আমি এপ্লাই কৰিম অলপমান ডাৰ্ক কালাৰ ইনাৰ কৰ্নাৰ। চ' গাইজ এইটো কালাৰ এপ্লাই কৰা যাওক, কি কালাৰ উঠে চাওঁ, নহয় জানো? চ' বলক এইটো কালাৰ এপ্লাই কৰি চাওঁ কি কালাৰ উঠে। আমি যোনবিলাক প্ৰডাক্ট উঠাওঁ ন, তাৰপিছত অলপমান ডেভ ষ্টক কৰি ব্ৰাছ হ'ল ইয়াত অলপ ডাঙৰ, কিন্তু এইডাল যদি ইয়াতকৈ সৰু। ত' আপোনালোকে ল'ব পাৰে তেনেকুৱা ধৰণৰ। আৰু আমি প্ৰথমতে কালাৰ য'ত এপ্লাই কৰিম তাত নকৰিম, তাতকৈ অলপমান তলত যোনটো আমাৰ ভাঁজ আছিলে, যোনটো আমাৰ ভাঁজ হোৱাই চকুকেইটা মিলিলে সেইডোখৰ আমি কি এইটো কালাৰ এপ্লাই কৰিম। চ' গাইজ আই হোপ কি মই আপোনালোকক ভালদৰে বুজাব পাৰিছোঁ। যদি পাৰিছোঁ প্লিজ ক'ব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' যদি মানে বিচাৰে তেনেহ'লে আৰু আনিম এনেকুৱা ধৰণৰ ভিডিঅ'। ত' প্লিজ কমেণ্ট কৰিব আপোনালোকে যেনেকুৱা ধৰণৰ আই লুক বিচাৰে, বা যোনটোত কিবা কালাৰ কাপোৰো থাকিব পাৰে নহয়, বোলে অমুক কালাৰ কাপোৰযোৰত আই লুক কৰি দেখুওৱা, দেন মই তেনেকৈও আই লুক ক্ৰিয়েট কৰি দেখাম। চ' আপোনালোকে একো কৰিব নালাগে, বাছ ভিডিঅ'টো লাইক কৰি দিব আৰু কমেণ্টত জনাব। চ' চাব পাৰে মই এইটো ব্লেণ্ড কৰি ল'লোঁ। আৰু গাইজ যেতিয়া আমি ব্লেণ্ড কৰিম তেতিয়া আমি মানে ইয়ালৈকে কালাৰটো আনিব নালাগে। আৰু আপোনালোকে কাট কিছ যদি কৰে তেতিয়াহ'লে বেলেগ কথা, কিন্তু প্ৰথম আপোনালোকে যেতিয়া কৰিব তেতিয়াতো আপোনালোকে কিছুমানে হয়তো কাট কিছ কেনেকৈ কৰে নাজানে। দেন তেতিয়া আপোনাৰ মানে কি হ'ব, যদি আপুনি যি কালাৰ এপ্লাই কৰিব গ্লিটাৰ হওক বা ভালদৰে উজ্জ্বল নহ'ব। চ' সেইবাবে আমি এইডোখৰতে ধুনীয়াকৈ ৰাখিব লাগে। এতিয়া আমি এডাল ক্লিন ব্ৰাছ ল'ম আৰু ধুনীয়াকৈ দুইখিনি ব্লেণ্ড কৰি দিম, যাতে আমাৰ ক্ৰিজ লাইন মানে এটা হৈ নাথাকে, মানে এনেকৈ লাইন এটা হৈ নাথাকে, আৰু যাতে মানে ধুনীয়াকৈ মিক্স হৈ পেলাই এটা যে কালাৰ ওলাইছে তেনেকুৱা যেন লাগিব। চ' আমি ফাৰ্ষ্ট অফ অল ব্লেণ্ড কৰি লওঁ ধুনীয়াকৈ। মানে চিমাৰ কালাৰ ল'ম, আৰু এইখনত নাছিলে সেইবাবে মই আনিছোঁ। আৰু ইয়াত যোনটো গল্ডেন চিমাৰ কালাৰ আছে, বহুতেই পিগমেণ্টেড, মানে ল'ব পাৰে, নহ'লে ব্ৰাছৰ সহায়েৰে চাব পাৰে ধুনীয়াকৈ দুইটা চকুতে এপ্লাই কৰা হৈ গৈছে গল্ডেন চিমাৰ কালাৰ। ত' এতিয়া আমি এপ্লাই কৰিম মাস্কাৰা। আৰু এইটো হৈছে একদম বহুত কম প্ৰাইজত একদম ভাল মাস্কাৰা, আৰু এইটো ব্ৰেণ্ডৰ নাম হৈছে মাছ কছমেটিক। একদম বহুতেই মানে বহুত কম প্ৰাইজত, আৰু এইটো একদম ৱাটাৰপ্ৰুফ হয়। আপোনালোকে ধুনীয়াকৈ মাস্কাৰা এপ্লাই কৰি ল'লোঁ। আৰু আপোনালোকে যদি বিচাৰে ফলছ আইলেছও লগাব পাৰে, কিন্তু মই মানে ভাল নাপাওঁ লগাই, সেইবাবে মই লগোৱা নাই। আৰু যদি বিচাৰে আইলাইনাৰো লগাব পাৰে দেই, আইলাইনাৰো এপ্লাই কৰি ল'লোঁ। আৰু তাৰপিছতে আহিলে ব্লাছ, ব্লাছ, আৰু বহুতে এফৰ্ডেবল প্ৰাইজত, মানে আপুনি 100 টকাত 80 টকাত পাই যাব অনলাইনত, কাৰণ কি হয় অফাৰ যেতিয়া চলি তেতিয়া পাই যাব পাৰে। এপ্লাই কৰা হৈ গ'ল। তাৰপিছত আহিলে হাইলাইটাৰ, আৰু হাইলাইটাৰৰ বাবে মই লৈছোঁ এইটো ইনচাইড কছমেটিকৰ হাইলাইটাৰ। বহুতে মানে কম প্ৰাইজৰ 100 টকামানত পাব, আৰু বহুতেই ধুনীয়া ক্ৰীম টাইপৰ, আৰু আপোনাৰ একদম ধুনীয়া এটা নেচাৰেল চাইন মানে ফিনিচিঙৰ এইটো লিপ প্ৰাইৰন।
হৈ গ'ল, জুৱেলাৰীও পিন্ধিলোঁ। চ' এতিয়া আমি মানে আমাৰ মেকআপ যাতে লং লাষ্টিং হয়, তো সেইবাবে আমি মেকআপ ফিক্সাৰ ইউজ কৰিব লাগিব, তেতিয়াহে আমি বিয়াত ধুনীয়াকৈ জিলিকি থাকিম দেৰিলৈকে। চ' গাইজ মই এইটো ইউজ কৰিছোঁ ইনচাইটৰ মেকআপ ফিক্সাৰ, আৰু ইয়াৰ মানে প্ৰাইচ বহুতেই কম হয়, টাইম মানে আপোনাৰ মেকআপটো লং লাষ্টিং কৰিব। চ' আমি খানি লওঁ ফটাফট। মেকআপ কেনেকুৱা লাগিছে আপোনালোকে প্লিজ কমেণ্ট কৰি জনাব। আৰু যদি এনেকুৱা ধৰণৰ পাৰ্টি মেকআপ আৰু অসমীয়া ধৰি লওক মেকআপ, ধৰি লওক এনেকুৱা গেষ্ট মেকআপ, ৱেডিং গেষ্ট মেকআপ চাব বিচাৰে তেন্তে প্লিজ কমেণ্ট কৰি জনাব। আৰু কি ধৰণৰ কাপোৰৰ লগত কেনেকুৱা ধৰণৰ মেকআপ বিচাৰিছে তেনেকৈও জনাব পাৰে, বা যদি চাব বিচাৰে তেনেকৈ জনাব পাৰে। আৰু প্লিজ ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব। আৰু এতিয়া মই চুলিখিনি মেলি পেলাই চাইছোঁ মোক কেনেকুৱা দেখিব। অলপমান ষ্টাইলো কৰিব পাৰে, হেয়াৰ ষ্টাইলটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰে, আপোনালোকে কেনেকুৱা কৰিব কেনেকুৱা। তো গাইজ আজি ভিডিঅ'টো ইমানখিনিয়ে আছিলে, আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আৰু অন্য এটা ভিডিঅ' লগ পোৱা আশাৰে আজিলৈ বাই বাই, আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।